অধিবক্তাৰ সন্ধানত নামি পৰিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত আৰু তেওঁ এতিয়া অধিবক্তাৰ সন্ধানত আছে তেওঁলোকৰ হৈ কোনো অধিবক্তা তেওঁলোকৰ হৈ আগবাঢ়ি অহা নাই আৰু তাকে লৈ হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ কাষ চাপিছে শ্যামকানু মহন্তৰ পত্নী আৰু উকিল সন্থাৰো কাষ চাপিছে অনিতা ডেকা মহন্ত অভিযুক্তৰ বিৰুদ্ধে উকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যিসকল উকিল আছে উকিল সন্থা আছে বা হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যন আছে তেওঁলোকে কৈছিল যে হিয়াৰামতো জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ লগত নাম খাঙুৰ খোৱা অভিযুক্তসকলৰ হৈ তেওঁলোকে উকালতি নকৰে তাৰ পিছতে কিন্তু বিপদত পৰিছে এই শ্যামকানু মহন্তৰ পৰিয়ালটো বিশেষকৈ এগৰাকী তেখেতৰ পত্নী অনিতা ডেকা মহন্ত তেওঁ বাৰম্বাৰ উকিল সন্থাৰ কাষ চাপিছে আৰু তেওঁ অনুৰোধ কৰিছে যে আমাৰ হৈ যাতে আপোনালোকে উকালতি কৰক কাৰণ তেওঁলোকে ইয়াৰ আগতে প্ৰথম পৰ্যায়তে কিন্তু তেওঁলোকে উকিলৰ সৈতে সঘন তেওঁলোকে আজাক কথা বতৰা পাতিছিল যোগাযোগত আছিল কিন্তু যোগাযোগৰ পাছত কোনো ফল নোপোৱাত অৱশেষত তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হ'ল আৰু জেললৈ প্ৰেৰণ কৰাৰ পাছত আজি যেতিয়া চাৰ্জশ্বীট দাখিল কৰিছে আজি যেতিয়া তেওঁলোকৰ বিৰুদ্ধে 103 ধাৰা লগোৱা হৈছে বিএনএছৰ যিটো এটা হত্যাৰ ধাৰা আৰু এনে পৰিস্থিতিত তেওঁলোকক উকিলৰ প্ৰয়োজন হ'ব আৰু সেই উকিল বিচাৰি তেওঁলোকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে আৰু লগতে তেওঁ এটা কথা কৈছে যে মানৱীয়তাৰ খাতিৰত অনিতা ডেকা মহন্ত এটা তেওঁলোকক আহ্বান জনাইছে যে মানৱতাৰ খাতিৰত সিদ্ধান্ত পৰিহাৰ কৰক আৰু শ্যামকানু মহন্ত লগতে এই যি তেওঁলোকৰ অভিযুক্ত 7 জন আছে তেওঁলোকৰ হৈ উকালতি কৰিবৰ কাৰণে তেওঁলোকে বাৰ এছ'চিয়েশ্যনক আহ্বান জনাইছে উকিল সন্থাক আহ্বান জনাইছে এতিয়াও উকিল সন্থা নিজৰ মতত অটল হৈ আছে তেওঁলোকে কৈছে যে আমি কোনো কাৰণত জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাৰ নাম খাঙুৰ খোৱা এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিপ্ৰভা মহন্ত সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোকৰ হৈ তেওঁলোকে উকালতি নকৰে এই মন্তব্য তেওঁলোকে কৰিছে কিন্তু আজি চাৰ্জশ্বীট দাখিলৰ পাছত এজন জ্যেষ্ঠ অধিবক্তা হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ তেওঁ জ্যেষ্ঠ অধিবক্তা তেওঁ কিন্তু কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে আইনৰ যিটো সুৰুঙা থাকে যদিহে কিবা কাৰণত এওঁলোকে উকিল নাপায় তেওঁলোকক যদি দোষী সাব্যস্ত হৈও যায় তাৰ পিছত কিন্তু কৰবাত নয় কৰবাত সুৰুঙা থাকি যাব যে অভিযুক্তসকলে ক'ব যে আমি বিচৰা ধৰণে উকিল নাপালো আমি কেছটো খেলিব নাপালো আৰু সেই কাৰণেই আমাক দোষী সাব্যস্ত কৰা হৈছে তেনেকুৱা সুৰুঙাও থাকিব পাৰে কাৰণ আইনী যি প্ৰক্ৰিয়া আছে সেইটো এটা দীঘলীয়া প্ৰক্ৰিয়া য'ত আবেগ বোলা বস্তুটো জড়িত নাথাকে তাত তথ্য প্ৰমাণ বিচাৰিব আৰু কি কাৰণত তেওঁলোকে উকিল নাপালে তেনেকুৱাবোৰ প্ৰশ্ন উত্থাপন হ'ব তেতিয়া কিন্তু পুনৰ এইসকল অভিযুক্ত হাৰি যোৱাৰ এটা সুৰুঙা থাকিব পাৰে এটা আশা থাকিব পাৰে সেই কথাই আজি এই যি হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ এজন জ্যেষ্ঠ অধিবক্তা তেওঁ এই কথাটো বুজাবলৈ চেষ্টা কৰিলে যেটো হয়তো আমি সাধাৰণ মানুহে বুজি পোৱা নাই যে এওঁলোকৰ হৈ কোনো উকিলে উকালতি কৰিব নালাগে বুলি আমি কৈ আছো যদিও নালাগে বুলি কৈ আছো কিন্তু হেতু কৰবাত নহয় কৰবাত এটা সুৰুঙা হৈ যাব পাৰে সেই কথাটোকে কিন্তু এইজন জ্যেষ্ঠ অধিবক্তাই ভালকৈ বুজাই দিছে কাৰণ শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই শ্যামকানু মহন্ত সিআইডি কাৰ্যালয়ত থকাৰ পৰা আমি তেখেতক দেখি আছো বাৰম্বাৰ তেওঁ সিআইডি কাৰ্যালয়লৈ যায় কেতিয়াবা কান্দি কান্দি যায় আৰু দুদিনমানৰ পিছত তেওঁ হাঁহি হাঁহি ওলাই আহিবলৈ ধৰিলে পিছত পৰৱৰ্তী সময়ত কেমেৰা দেখিলে পলাবলৈ চেষ্টা কৰিলে কিন্তু চেষ্টা অব্যাহত আছে আইনী সুৰুঙাৰে কেনেকৈ হাৰি যাব পাৰি সেই চেষ্টা কিন্তু তেওঁলোকে অব্যাহত ৰাখিছে আৰু সেইটো তেওঁলোকৰ খুব সম্ভৱ অধিকাৰো হয় যে যেহেতু আদালতে দুইটা পক্ষৰ মন্তব্য শুনিব এইটো পক্ষৰ মন্তব্য শুনিব শ্যামকানু মহন্তহঁতৰো মন্তব্য শুনিব আৰু তেতিয়া এজন উকিলৰ তেওঁলোকক প্ৰয়োজন হ'ব কিন্তু প্ৰথম অৱস্থাত যেটো কোৱা হৈছিল যে উকিল সন্থাই যেহেতু জুবিন গাৰ্গ অসমৰ হিয়াৰামতো হঠাৎ নাইকিয়া হৈ গ'ল 19 ছেপ্টেম্বৰৰ দিনটোত তাৰ পিছত কিন্তু সকলো স্তব্ধ হৈ পৰিছিল আৰু বিভিন্ন ক্ষেত্ৰত আমি দেখিছিলোঁ যে আগতে যেতিয়া বোমা বিস্ফোৰণ হয় বা তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় সন্ত্ৰাসবাদী হৈ কোনো কাৰণত উকালতি কৰিব নালাগে এনেকে ধৰণৰ উকিল সন্থা কোনোবাই দাবীও জনাইছিল আহ্বানো জনাইছিল কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত আছিল স্বতঃস্ফূৰ্ত কোনোৱে কাকো কোৱা নাই এইটো ক্ষেত্ৰত কিন্তু কোনোৱে কাকো বাধা আগতে আহ্বানো কৰা নাছিল দাবীও কৰা নাছিল গুৱাহাটীৰ যি হাইকোৰ্ট বাৰ এছ'চিয়েশ্যন আছে তেওঁলোককো কোনোৱে হেঁচা প্ৰয়োগ কৰা নাই আৰু উকিল সন্থাকো কোনোৱে হেঁচা প্ৰয়োগ কৰা নাছিল তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে কৈছিল যে আমি উকালতি নকৰোঁ কিন্তু নকৰাৰ ফলত কি হ'ব পাৰে সেই কথা এজন জ্যেষ্ঠ অধিবক্তাৰ মুখেৰে আহিছে মই শুনাই ল'ব বিচাৰিছোঁ আপোনালোকক ডেফিনেটলি এতিয়ালৈকে চবৰে সমৰ্থন আছে কাৰণে কোনো আগবাঢ়ি অহা নাই আৰু এইটো এটা বস্তু চাওক এজন মানুহেতো এজন
মানুহ মানে এজন যদি আছামী হয় তেওঁ যদি তেওঁৰ চাৰ্জশ্বিট হৈছে বা যিয়ে নহওক তেওঁক ডিফেণ্ড কৰাটো এটা সাংবিধানিক এটা ৰাইট হয়, এটা অধিকাৰ হয়। সেই অধিকাৰটো তেওঁ কেতিয়াও অথলে নাযায়। তেওঁ এতিয়াও নাভাবিব যে তেওঁ আনহাৰ্ড হৈছে বা তেওঁ কোনো ৰিপ্ৰেজেণ্ট কৰা নাই। তেওঁৰ হয় চৰকাৰী অধিবক্তা, চৰকাৰী নহয়, DLS মানে যিটো আমাৰ আইনী সাহায্যকাৰী আছে তেওঁলোকৰ অধিবক্তা নিশ্চয় আছে। কথাটো হ'ল পৰহি আহিছিলে মহন্তৰ মানে সহধৰ্মিনী আহিছিলে, কৈছিলে আমাৰ যিটো সদৌ অসম উকিল সন্থা বা গুৱাহাটী উকিল সন্থাৰ যিটো আমাৰ এটা স্থিতি আছে, আমি তেওঁৰ হৈ নোযোৱাৰ যিটো আমি আহ্বান জনাইছোঁ, সেইটো তেওঁলোকে কৈছে আপুনি উঠাই লওক। আমি এটা কথাই কৈছোঁ যে তেওঁলোকে এখন ৰিটেন আনিছে, এইটো এটা তেওঁলোকৰ টেকটিছ হ'ব পাৰে, এইটো কিন্তু ভালকৈ চাব, কাৰণ সৰু সৰু কথা পিছত বহুত ডাঙৰ কথা হৈ যায়। লিখিত আনিছে যে আমাৰ এই লিভ কৰক, যিটো বেন নহয়, আহ্বানটো আপোনালোকে পুনৰ বিবেচনা কৰক। গতিকে আজি যদি তেওঁ প্ৰপাৰ ডিফেন্স নাপায়, কাইলৈ যদি ছাপ'জ কেছটোত তেওঁ কনভিকশ্যন পালে বা তেওঁ যাৱজ্জীৱন কাৰণে যিয়ে দোষী সাব্যস্ত হৈ গ'ল, তেতিয়া কিন্তু তেওঁ যেতিয়া এপিল হ'ব, এপিল এটা প্লি ল'ব যে আমি প্ৰপাৰ ডিফেন্স নাপালোঁ, এই উকিল সন্থাবিলাকে এনেকুৱা কৰাৰ কাৰণে আমি নাপালোঁ। এইটো এটা কিন্তু লক্ষণীয় বিষয়। এতিয়া ক'লে হয়তো মানুহে বেয়া পাব যে উকিলে কাম কৰিব বিচাৰিছে নেকি, কোনেও কৰিব বিচৰা নাই। আৰু এইটো এটা আপোনালোক আমি স্পষ্টভাৱে কৈ থৈছোঁ, অনলি কেৱল মাত্ৰ নৈতিকতা বা যিটো জুবিন দাস চবৰে হাৰ্টথ্ৰব, মানে অসমৰ হাৰ্টথ্ৰব আছিল, একদম সকলোৱে কৈছে আমি কেছটো নকৰোঁ। আমাৰ ফালৰ পৰা জাষ্ট এটা আহ্বান আছিলে যে আপোনালোকে পাৰিলে কেছটো নকৰিব, আৰু কৰিলেতো আমি একো কৰিব নোৱাৰোঁ। এইটো চবেই জানে, আৰু অধিবক্তাসকলে নিজে অহা নাই। একজেক্টলি। আৰু সেই কথাটো আচলতে আমি সদৌ অসম উকিল সন্থা বা যদি উকিল সন্থা গুৱাহাটী আহ্বানো নিদিলোহেঁতেন, তথাপিও নাহিলেহেঁতেন। কথাটো সেইটো। কিন্তু আমাৰো এটা নৈতিকতা বা আমাৰো এটা সমাজখনৰ প্ৰতি এটা আছে, কাৰণ এনেকুৱা এটা সম্পদ যদি মানুহে মাৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে, এতিয়া সন্দেহ হৈ আছে। গতিকে তেনেকুৱা মানুহক আমি সহায় আচলতে অন্তৰাত্মাই কেতিয়াও নকয়। দুটা পইচা পাব, কিন্তু পইচাৰ বিনিময়ততো আপোনাৰ বিবেক, আপোনাৰ মন মগজুটো বিক্ৰী কৰিব নোৱাৰে। গতিকে আমি জুবিন দাৰ লগত কোনো কাৰণত পইচা লৈ কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আৰু নকৰোঁ। মন্তব্য সুন্দৰ, অত্যন্ত এটা গুৰুত্বপূৰ্ণ মন্তব্য। যদিহে তেওঁলোকে কৈছে যে উকিল নোপোৱাৰ কাৰণে তেওঁলোকে এখন লিখিত লৈ আনিছে, অনিতা ডেকা মহন্তই এখন লিখিত কাগজ আনিছে, আনি তেওঁলোকে আবেদন কৰিছে যে মানৱীয়তাৰ খাতিৰত আপোনালোকে এই যিটো আপোনালোকৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যে শ্যামকানু মহন্ত বা তেওঁলোকৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ নামত নাম সাঙুৰ খোৱা অভিযুক্তৰ হৈ উকিল সন্থাই ওকালতি নকৰে, তেওঁলোকে এখন লিখিত লৈ আনিছে। সেই লিখিতখন পৰৱৰ্তী পৰ্যায়ত গোটেই গোচৰটো শুনানিৰ পাছত শেষত যদি কয় তেওঁলোক দোষী সাব্যস্ত হ'ল, তেতিয়া যদি তেওঁলোকে সেই কাগজখন দেখুৱাই দিয়ে মহামান্য আদালতত যে আমি আমাৰ এই যুঁজখন আইনী যুঁজখনত যুঁজিবৰ কাৰণে আমি উকিল নাপালোঁ, তেতিয়াও কিন্তু ক'ৰবাত নহয় ক'ৰবাত এটা সুৰুঙা থাকি যাব। সেই কথাটোৱে এজন জ্যেষ্ঠ অধিবক্তাই বাৰম্বাৰ বুজাব বিচাৰিছে যে যিটো আইনী প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিছিল, আইনী প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে, বা যদি তেওঁলোকৰ হৈ কোনোবাই ওকালতি নকৰে, যিহেতু তেওঁলোকে এটা ট্ৰিক্স খেলিব পাৰে বুলি কৈছে, তেওঁলোকৰ এইটো এটা জানি বুজি তেওঁলোকে লিখিত লৈ আনিছে নেকি? কাৰণ আমি দেখিছিলোঁ যেতিয়াই জুবিন গাৰ্গ নোহোৱা হ'ল 19 ছেপ্টেম্বৰৰ দিনটোত, তাৰ পিছৰ পৰা কিন্তু আমি শ্যামকানু মহন্তই ছিংগাপুৰত বহিয়েই কেনেকৈ আইনী প্ৰক্ৰিয়াৰে সুৰুঙাৰে ওলাই যাব পাৰি তেওঁ চেষ্টা চলাইছিল, কিন্তু সেই চেষ্টা বিফল হ'ল আৰু তেখেতক ধৰি আনিবলৈ বাধ্য হ'ল। আৰু যেতিয়া গুৱাহাটীত আহি উপস্থিত হ'ল, গুৱাহাটীত আহি উপস্থিত হোৱাৰ লগে লগে বা অসমত অহাৰ লগে লগে কথাটো হৈ গ'ল কি, জুবিন গাৰ্গৰ যিটো আৱেগ আছে বা জুবিন গাৰ্গৰ প্ৰতি উকিল সন্থাৰ যিটো সন্মান আছে, বাৰ এছ'চিয়েশ্যনৰ যিটো সন্মান আছে, তেওঁলোকে সেই সন্মানৰ প্ৰতি তেওঁলোকে সন্মান জনাই তেওঁলোকে ক'লে যে আমি এইকেইজনৰ হৈ আমি ওকালতি কৰিব নিবিচাৰোঁ আৰু ওকালতি নকৰোঁ, কাৰণ এইটো জুবিন গাৰ্গৰ নিচিনা এজন মানুহক তেওঁলোকে হত্যা কৰিছে। যিটো কথা মই যিটো মন্তব্য শুনালোঁ জ্যেষ্ঠ অধিবক্তা তেওঁ কৈছে, কিন্তু তাৰ ফলতো এটা সুৰুঙা থাকিব পাৰে, কাৰণ শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই অধিবক্তা বিচাৰি হাহাকাৰ কৰিব লগা হৈছে, আৰু হাহাকাৰ কৰি ক'তো একো নাপায় তেওঁ এখন লিখিত কাগজ লৈ আনিছে। লিখিত কাগজখন আনি তেওঁ হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ লগতো তেওঁ কাষ চাপিছে, লগতে উকিল সন্থাৰো কাষ চাপিছে, কিন্তু লিখিতভাৱে আনিছে। আৰু লিখিতভাৱে অনাৰ কাৰণে সেই যদি নথিখন তেওঁলোকৰ হাতত থাকে যে আমি এখন নথি লৈ আনিছিলোঁ, গুৱাহাটী উকিল সন্থাৰ ওচৰলৈ গৈছিলোঁ, লগতে হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যনকো আমি জনাইছিলোঁ, কিন্তু তথাপিও আমি সঁহাৰি নাপালোঁ আৰু সেইকাৰণে আমি এইখন যুঁজত হাৰিলোঁ, এনেকুৱা ধৰণৰ যদি মন্তব্য তেওঁ কৰি দিয়ে, তেন্তে কিন্তু ক'ৰবাত নহয় ক'ৰবাত অভিযুক্ত সাৰি যোৱাৰ এটা সুৰুঙা থাকিব পাৰে বুলি এটা আশংকা কৰা হৈছে উকিলসকলৰ ফালৰ পৰা। যিটো মানৱীয়তাৰ খাতিৰত প্ৰশ্নটো অনা হৈছে,
মানৱীয়তাৰ খাতিৰত সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে অনিতা ডেকা মহন্তই। অনিতা ডেকা মহন্তক সকলোৱে দেখিছে, চিনি পায়, আৰু সেইগৰাকীকো 19 ছেপ্টেম্বৰৰ পিছত বেছি চিনি পাইছে, আগতে ইমান চিনি নাপাইছিলে। কাৰণ যেতিয়া শ্যামকানু মহন্ত আহি CID কাৰ্যালয়ত সোমালে, এইগৰাকী অনিতা ডেকা মহন্তকে আমি দেখিছিলোঁ কেতিয়াবা গৰম ভাতৰ টোপোলা লৈ গৈছিল, কেতিয়াবা গৰম পানী লৈ গৈছিল, কেতিয়াবা সুদা হাতেৰে গৈছিল, কিন্তু তেওঁ এখন ভাল অহা যোৱা কৰিলে আৰু সেইখিনি সময়ত যথেষ্ট চৰ্চিত হ'ল। প্ৰাইভেচি বিচাৰিলে তেওঁ নিজৰ সাংবাদিকৰ সন্মুখত, মানৱীয়তাৰ খাতিৰত তেওঁলোকৰ মন্তব্য নল'বলৈ ক'লে, বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল। মুঠতে তেওঁ সকলোৱে চিনি পালে। এয়া হৈছে অনিতা ডেকা মহন্ত, আৰু অনিতা ডেকা মহন্তই এতিয়া অধিবক্তা বিচাৰি আছে, বিচাৰিটো আছে কিন্তু পোৱা নাই। আৰু উকিল খন্তাই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোক নিজৰ সিদ্ধান্তত অটল আছে, কিন্তু এজন জ্যেষ্ঠ অধিবক্তাই ক'লে যে তেওঁলোকৰ সেই সিদ্ধান্তৰ কাৰণেই ক'ৰবাত নহয় ক'ৰবাত গৈ পুনৰ এওঁলোকে যিহেতু লিখিতভাৱে আনিছে আৰু জনা শুনা মানুহ, আটাইতকৈ ডাঙৰ কথা যে আইনী প্ৰক্ৰিয়াত কেনেকৈ চলাব লাগে, আইনী প্ৰক্ৰিয়াৰ মাজেৰে কেনেকৈ যাব লাগে, কি নথি পত্ৰ থাকিব লাগে, সকলো জানে। তাৰ পিছত তেওঁলোকে গৈ সেই পৰৱৰ্তী সময়ত এইবোৰ লৈ পেলাই এই সমগ্ৰ ঘটনাটোৰ শেষত আমি অধিবক্তা নাপালোঁ কাৰণেই আমি এই যুঁজখনত হাৰিলোঁ বুলি তেওঁলোকে ক'ব পাৰে। তেতিয়া কিন্তু ক'ৰবাত নহয় ক'ৰবাত হাৰি যাব পাৰে, তেনেকুৱা ধৰণৰ আশংকা কৰা হৈছে। আৰু সেই আশংকা যাতে কোনো কাৰণত সঁচা নহওক সেইটোৱে সকলোৱে কামনা কৰে, যে অভিযুক্তসকলৰ কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে। আৰু আজি চাৰ্জশ্বিট দাখিলৰ পাছত অভিযোগনামা আজি চাৰ্জশ্বিট দাখিল কৰা হ'ল। চাৰ্জশ্বিট দাখিল কৰাৰ পাছত কিন্তু 103 ধাৰা লগোৱা হৈছে। 103 হৈছে BNSৰ, এইটো হৈছে হত্যাৰ ধাৰা, য'ত নাম আহিছে 4জনৰ: সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমিত প্ৰভা আৰু শেখৰ জ্যোতি। আৰু জুবিন গাৰ্গৰ ভাতৃ খুৰাকৰ ল'ৰা সন্দীপন গাৰ্গ, তেওঁৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা, যিটো হৈছে শাস্তিযোগ্য হত্যাত BNSৰ ধাৰা বলবৎ কৰা হয়। মানে তেওঁ হত্যাত সহযোগ কৰিছে, পোনপটীয়াকৈ তেওঁ হত্যা কৰা নাই, এনেকুৱা ধৰণৰ এটা ধাৰা থাকে। আৰু লগতে PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা, তেওঁলোকৰ বিৰুদ্ধে CBT প্ৰয়োগ কৰা হৈছে। এইটো হৈছে বিশ্বাস ভংগৰ অভিযোগ। জুবিন গাৰ্গে টকা থবলৈ দিছিল তেওঁলোকৰ হাতত, সেই টকা তেওঁলোকে আত্মসাৎ কৰিছে, এনেকুৱা ধৰণৰ ধাৰা প্ৰয়োগ কৰা হৈছে। আৰু সমগ্ৰ গোচৰটোত 250জনক সাক্ষী হিচাপে গ্ৰহণ কৰা হৈছে, 7জনক অভিযুক্ত হিচাপে ধৰা হৈছে। অভিযুক্ত হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, অমিত প্ৰভা মহন্ত, শেখৰ জ্যোতি গোস্বামী, নন্দেশ্বৰ বৈশ্য আৰু নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য, এইকেইজন হৈছে অভিযুক্ত। কিন্তু সকলোৰে যি চকু আছিল যে চাৰ্জশ্বিট দাখিল কৰা হ'ব, চাৰ্জশ্বিটত কি থাকিব, চাৰ্জশ্বিটত বহু বিস্ফোৰক তথ্য আছে। চাৰ্জশ্বিটৰ কাৰণে আপোনালোকেও আবেদন কৰিব পাৰিব। ইতিমধ্যেই APW ফালৰ পৰা অভিজিত শৰ্মাই এখন তেওঁলোকে ব্যক্তিগতভাৱে এখন চাৰ্জশ্বিটৰ কাৰণে তেওঁলোকে আবেদন জনাইছে। আৰু এতিয়ালৈকে জনা মতে গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা তেওঁলোকে এখন চাৰ্জশ্বিটৰ কাৰণে দাখিল কৰা হৈছে। বাকী ব্যক্তিগত কোনো মানুহে এতিয়ালৈকে বিচৰা নাই। যদি বিচাৰে তেওঁলোকে আপোনালোকে পাব, তাৰ কাৰণে আপোনালোকে আদালতত গৈ পেলাই আবেদন কৰিব লাগিব। কিন্তু তাৰ মাজতে জনাইছোঁ যে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই এতিয়া অধিবক্তা বিচাৰি হাহাকাৰ কৰিছে, অধিবক্তাৰ সন্ধানত নামি পৰিছে। কিন্তু উকিল সন্থাই তেওঁক সন্মতি জনোৱা নাই। আৰু শ্যামকানু মহন্ত লগতে জুবিন গাৰ্গৰ এই হত্যাকাণ্ডৰ গোচৰত নাম সাঙুৰ খোৱা আটাইকেইটা অভিযুক্তৰ হৈ কোনো উকিলে বা কোনো এডভকেটে তেওঁলোকে ওকালতি কৰিব বিচৰা নাই। কাৰণ জুবিন গাৰ্গ সমগ্ৰ অসমবাসীৰে হিয়াৰামতো আছিল, আৰু এই পৰ্যায়ত তেওঁলোকৰ হৈ ওকালতি কৰিব নিবিচাৰে। কিন্তু তথাপিও আইনী সুৰুঙাৰে বাচি যাব পাৰে, সেইকাৰণে এজন জ্যেষ্ঠ অধিবক্তাই মন্তব্য কৰিলে যে অনিতা ডেকা মহন্ত কিন্তু লিখিতভাৱে আনিছে, লিখিত আবেদন জনাইছে। আৰু সেই আবেদন যদি পৰৱৰ্তী পৰ্যায়ত গোচৰটো শেষ হোৱাৰ পিছত তেওঁলোকক যেতিয়া দোষী সাব্যস্ত কৰা হ'ব, সেইখন যদি তেওঁলোকে গৈ পেলাই কোৰ্টত দি দিয়ে বা কোৰ্টত দেখুৱাই লিখিতভাৱে দিয়ে, তেন্তে কিন্তু ক'ৰবাত নহয় ক'ৰবাত অসুবিধা থাকিব পাৰে, সেই মন্তব্য কৰিলে জ্যেষ্ঠ অধিবক্তাই। বাকী আজি ৰাজ্যবাসী ৰৈ আছিল 12 ডিচেম্বৰ দিনটোলৈ যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত কি চাৰ্জশ্বিটনো দাখিল কৰে। দাখিল কৰিছে চাৰ্জশ্বিট, সম্পূৰ্ণ তাৰিখ অহা নাই। কাৰণ 3 বজাৰ লগে লগে আজি কিছু সময় আছে, 3 বজাৰ লগে লগে আৰু 15 মিনিট সময় বাকী আছে। 3 বজাৰ লগে লগে SITৰ মুন্না প্ৰসাদ গুপ্তাই এখন সংবাদমেল আয়োজন কৰিব। সংবাদমেলত সকলো জনাব যে কাৰ কাৰ নাম আছিল, কোনে জুবিন গাৰ্গক হত্যা কৰিলে, কেনেকৈ হত্যা কৰিলে, কিয় হত্যা কৰিলে।